নমস্কাৰ গ্ৰন্থকথালৈ আপোনাক স্বাগতম জনাইছোঁ। মই অশোক কুমাৰ নাথে আজি পাঠ কৰিব ওলাইছোঁ আৰ্থিক বিষয়ৰ এখন বিখ্যাত কিতাপৰ অসমীয়া সাৰাংশ। ৰিচ ডেড পুৰ ডেড, লেখক ৰবাৰ্ট কিয়ছাকি। গ্ৰন্থকথা। ৰিচ ডেড পুৰ ডেড বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপসমূহৰ অন্যতম। এতিয়ালৈ 30টা ভাষাত অনুবাদ কৰা হৈছে এই কিতাপখন। কিতাপখনৰ লেখক ৰবাৰ্ট কিয়ছাকি এজন আমেৰিকান ব্যৱসায়ী, বিনিয়োগকাৰী, মটিভেশ্যনেল স্পিকাৰৰ লগতে ফিনেন্সিয়েল কমেণ্টেটৰ। তেখেতৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় 100 মিলিয়ন আমেৰিকান ডলাৰ। ইয়াত সম্পত্তিৰ পৰিমাণ উল্লেখ কৰা হৈছে এটা বিশেষ কাৰণত। তেখেতৰ জন্ম কোনো ধনী পৰিয়ালত হোৱা নাছিল, কিন্তু নিজৰ সিদ্ধান্ত, বুদ্ধি, জ্ঞান, দক্ষতা বা চিন্তাৰে তেখেতে বিশ্বৰ বুকুত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তেখেতক এজন ছেল্ফ মেড মিলেনিয়াৰ বুলিও কোৱা হয়। উপদেশতকৈ আৰ্হি ভাল। লেখক ৰবাৰ্ট কিয়ছাকিয়ে নিজে কৰি দেখুৱাইছে, সেয়েহে এই কিতাপখনৰ এক বিশেষ মাহাত্ম্য আছে।